ৰেজাউল কৰিম চৰকাৰ আমছুৰ এজন অন্যতম বলিষ্ঠ নেতা আৰু তেখেতে আমছুত প্ৰায় 20 বছৰকাল সেৱা আগবঢ়াইছে অসমৰ মজলুম মেহনতি সংখ্যালঘু জনতাৰ হকে আৰু তেখেতে এটা দললৈ গৈছিল আৰু আমাৰ শুভেচ্ছা নিশ্চিতভাৱে আছিল। কিন্তু দেখা গ'ল সেই দলত এটি সম্প্ৰীতিৰ কথা কোৱাৰ পিছত তেওঁক সেই দলৰ পৰা এনেকুৱা পৰ্যায়লৈ পোৱাই দিলে যেন বিজেপিৰ এজেণ্ট হৈ তেওঁ কথা কৈ আছে। সেয়া অত্যন্ত দুৰ্ভাগ্যজনক আছিল আৰু সেই ক্ষেত্ৰত আমি খুব মৰ্মাহত হৈছিলোঁ। অসমৰ সংখ্যালঘু সমাজ মৰ্মাহত হৈছে। এই ধৰণে কংগ্ৰেছৰ শীৰ্ষস্থানীয় নেতৃবৃন্দই তেখেতে এটি সম্প্ৰীতিৰ কথা কোৱাৰ পিছতো বিজেপিৰ নেৰেটিভত ভৰি দি তেওঁলোকে সেই সংখ্যালঘু জনগোষ্ঠীৰ নেতাক তেওঁলোকে এই ধৰণে তাৰ পৰা খেদি পঠিয়ালে। অসমৰ জনগণে ইয়াৰ উচিত প্ৰত্যুত্তৰ নিশ্চিতভাৱে দিব। ৰেজাউল কৰিম চৰকাৰৰ লগত কংগ্ৰেছে যিখিনি কৰিলে এইখিনি উচিত প্ৰত্যুত্তৰ আমি জনগণৰ পৰা বিচাৰিছোঁ আৰু জনগণে নিশ্চিতভাৱে এই কথাবিলাক আপোনালোকে দেখিছে ছ'চিয়েল মিডিয়াত কোৱাকৈ আৰম্ভ কৰিছে যে আচলতে কংগ্ৰেছ দলটোত যে সংখ্যালঘুৰ হক আৰু অধিকাৰৰ কাৰণে মাত মতাৰ কাৰণে এটি পৰিৱেশ নাই। তেওঁলোকৰ হৈ কোনোবা বিধায়ক বা নেতা হ'লে তেওঁলোকে যে মুখ নিশ্চুপ ৰাখিব লাগে, সংখ্যালঘুৰ কথা ক'লে তেওঁলোকৰ উজনিৰ ভোট ভাঙি যায়, অমুক হয় তমুক হয়। আজি স্বাধীনতা ৭৮ বছৰ পিছত ৫১ বছৰ ২০০ দিন কংগ্ৰেছে শাসন চলায় এই সংখ্যালঘু মানুহখিনিক যিখিনি বঞ্চনা কৰিছে, যিখিনি এই মানুহখিনিক বিভিন্ন প্ৰকাৰে প্ৰাপ্তিৰ পৰা বঞ্চনা কৰি আজি মাটিৰ পট্টা পৰ্যন্ত দিয়া নাই, নাগৰিকত্ব সুনিশ্চিত কৰা নাই আৰু অন্যান্য যিসমূহ সমস্যা এইবিলাকতো তেওঁলোকৰ কাৰণে। আজি এই কথা বতৰাবিলাক তেওঁলোকে সমাধানো নকৰে আৰু তাতে ক'বও নিদিয়ে। আচলতেতো কংগ্ৰেছলৈ কোনো যাবই নালাগে। এই মানুহবিলাক যায় কিয়? মই যোৱাটোৱেই বেয়া পাইছোঁ। তথাপিও তেওঁ গৈছিল, আমাৰ শুভেচ্ছা আছিল যে যাওক, গৈ কেনে হ'লেও সেই মঞ্চত যদি ভিতৰত গৈ ফাইট কৰকচোন, আমি যে বাহিৰৰ পৰা কৰি আছোঁ। গতিকে কংগ্ৰেছ দলটো সংখ্যালঘু মানুহৰ কাৰণে বিলকুল নহয়। সংখ্যালঘু মানুহ যিমান পাৰে হুৰাহুৰে সেই ঠাইৰ পৰা আঁতৰি আহিব লাগে। এই দলটো সংখ্যালঘুৰ বিনাশকাৰী আৰু বিগত ৭৮ বছৰ ৫১ বছৰ ২০০ দিন শাসন কৰি সংখ্যালঘুসকলক বিনাশ ইতিমধ্যেই কৰিছে আৰু অধিক বিনাশ হ'বলৈ জনগণে নিদিয়ে নিশ্চিতভাৱে। আমি এতিয়ালৈকে তেনেকুৱা কোনো অফিচিয়েল খবৰ পোৱা নাই, যোগাযোগ পোৱা নাই তেনেকুৱা। বিধায়ক হোৱাৰ ক্ষেত্ৰত ২৬ৰ নিৰ্বাচনত এটাতকৈ এটা বা দুটা ছিট পাব, তাৰপিছত কাৰোবাৰ দলৰ লগত চামিল কৰা হ'ব। ২৬ৰ নিৰ্বাচন আমি অতি বলিষ্ঠভাৱে নিৰ্বাচন যুঁজিবলৈ গৈ আছোঁ আৰু ২৬ৰ নিৰ্বাচনত আমাৰ ফলাফল যথেষ্ট ভাল হ'ব। আপোনালোকে চাওক, কোনে কি ক'ব কৈ থাকক, আমি আমাৰ কাম কৰি গৈ আছোঁ। আমি আমাৰ যুঁজখন দিম মেহনতি মজলুম শ্ৰমজীৱী মানুহৰ হক আৰু অধিকাৰ ৰক্ষাৰ্থে। বিগত ২০ বছৰে এই দলটো মজলুম মেহনতি মানুহৰ হকৰ কাৰণে এটি সংগ্ৰাম বিধানসভাৰ বাহিৰে পাৰ্লিয়ামেণ্টৰ ভিতৰে বাহিৰে চলাই আহিছে। অনাগত সময়তো বলিষ্ঠতা সহকাৰে এই সংগ্ৰামখন চলি যাব। তেওঁলোকে মই একেই কথা ক'লোঁ, কোনে কি কয় কৈ থাকক, নিজৰ চৰকাত চবে তেল দিয়ক। আমি আমাৰ কাম আমাৰ দল হিচাপে আমি কৰি আছোঁ। UDF দল মেহনতি মানুহৰ দল। UDF দল মানুহৰ কলিজাত আছে, ৰন্ধ্ৰে আছে। তেওঁলোকে বিধানসভাত কাক পঠিয়াব লাগে, কোনবিলাক মানুহক পঠিয়াব লাগে তেওঁলোকে নিশ্চিতভাৱে জনগণে জানে। বিধানসভাত বোবা মৌন মানুহক পঠিয়ায় যে একো লাভ নহয়। বিধানসভাত যে এটা প্ৰতিবাদী মঞ্চ পঠিয়াব লাগে, প্ৰতিবাদী মঞ্চ এটা হ'বলৈ হ'লে সেই দলৰ কেইবাজনো যে বিধায়ক যাব লাগে আৰু AIUDF দলে বিভিন্ন সময়ত গৈ সেইখিনি প্ৰমাণ কৰি দেখুৱাইছে। AIUDF দলৰ ফলাফল নিশ্চিতভাৱে ভাল হ'ব। কোনে কি কয় তেওঁলোকে কৈ থাকক, নিজৰ চৰকাৰত তেল দিয়ক। বিশেষভাৱে অখিল গগৈয়ে উজনি অসমত নিৰ্বাচন খেলা বাদ দি তেখেতে নামনি অসমলৈ নামি অহাৰ কাৰণ কি? তেওঁ দেখোন কয় তেওঁ বুলি উজনিৰ ৰজা, তাৰমানে উজনিৰ গোটেইখিনি এলেকা কি তেওঁ দখল কৰি লৈছে নেকি? তেওঁ বিজেপিৰ লগত নোৱাৰিব, নহ'লে মিতিৰালি কৰিব, নহ'লে তেওঁলোকে এলায়েন্সক কি বা হতা হ'লেও ২ নম্বৰীটো কৰিব। অখিল গগৈ এইটো পাক্কা হৈছে আৰু যাৰ কাৰণে তেখেতে নামনিত নামি আহিছে। আহকচোন দেখা যাওক, যদি অখিল গগৈয়ে সিদিনা যেতিয়া শিৱসাগৰত আমাৰ ভাই বন্ধু মিস্ত্ৰীকেইটাক পিটিছিল তেতিয়া যদি মাত মাতিলেহেঁতেন আমি ভাল পালোঁহেঁতেন। গৌৰৱ গগৈ যদি কিবা ক'লেহেঁতেন ভাল পালোঁহেঁতেন। এইবিলাক কথা আমি সচৰাচৰ নকওঁ, কিন্তু এতিয়া ক'ব লাগিব নহয়। যেতিয়া মিয়া মানুহক শ্ৰমিকক মাৰিব, পিটিব, কাটিব তেতিয়া নাযায়, যেতিয়া উচ্ছেদ হৈ থাকে তেতিয়া তেওঁলোকে নাযায়। এই চেলা চামুণ্ডাবিলাক উচ্ছেদত পঠিয়াই দি কি লাভ? অখিলে কেইদিন গৈছে? অখিলে নাযায় নহয়। বিগত ৫ বছৰত বহুত ঠাইত উচ্ছেদ হৈছে, অখিলে ক'তো নাযায়। কিয়ৰ কাৰণে নাযায়? কোনে দিছে এইবিলাক? কোনে কৰি কাৰ হুকুমত চলে এইবিলাক আমি বুজি পাওঁ, অসমৰ জনগণে বুজি পায়। শেষত আৰু এটা কথা, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ছিংগাপুৰৰ আদালতে এটা ৰায় দিছে যে অত্যাধিক সুৰাপান কৰাৰ ফলত পানীত ডুবি মৃত্যু হৈছে। কিন্তু মুখ্যমন্ত্ৰীয়ে বিধানসভাত কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। দুটা দেশৰ ন্যায় ব্যৱস্থাটো বেলেগ হৈ আছে। এই ওপৰত মই এই সংক্ৰান্তত জুবিন গাৰ্গৰ ছিংগাপুৰৰ আদালতৰ বিষয়টো নাজানো, যিহেতু বিষয়টো স্পৰ্শকাতৰ। আমি কেৱল এটাই জানো, জুবিনদাৰ হত্যাৰ ন্যায় লাগে। আমি অসম আৰু অসমীয়া মানুহে জুবিন গাৰ্গৰ হত্যা কৰা হৈছে আৰু সেই কথাটোক আমি পতিয়ন, কাৰণ তেওঁলোক পানীত ডুবি মৰক, যেনেকেই মৰক তেওঁক মাৰা হৈছে।
ছিংগাপুৰৰ বিচাৰ ছিংগাপুৰত চলিব, অসমৰ বিচাৰ অসমত হ'ব লাগিব, অসমৰ সন্তানক অসমৰ হীৰাক অসমৰ উজ্জ্বল নক্ষত্ৰক হত্যা কৰিছে, এই বিচাৰ হ'ব লাগিব। জুবিন দাই ন্যায় পাব লাগিব। জাষ্টিছ ফৰ জুবিন গাৰ্গ যেতিয়ালৈকে ফুলফিল নহয়, কমপ্লিট নহয়, তেতিয়ালৈকে এই যুঁজখন চলি থাকিব। অসমবাসী জনগণ এইটোৰ ক্ষেত্ৰত সজাগ সচেতন ভূমিকা পালন কৰি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।